এই যিটো সফলতা পাইছোঁ এইবাৰ আপোনাৰ APSCৰ দ্বাৰা হোৱা ভেটেনাৰী আপোনাৰ পশু চিকিৎসকৰ নিযুক্তি পৰীক্ষা যিটো বাছনি হৈছে মোৰ, তো মানে খুবেই ভাল লাগিছে আৰু ঘৰৰ মা দেউতাই খুব মানে আনন্দিত হৈছে। এই মানে ইয়াত নিৰ্বাচিত মানে বাছনি মানে আপোনাৰ APSC পৰীক্ষাত যিটো মোৰ চিলেকশ্যন হৈছে, তো খুবেই আনন্দিত হৈছে। তো মোৰো ভাল লাগিছে আৰু আশা কৰোঁ ভৱিষ্যতে আৰু এই অঞ্চলটোৰ কাৰণে কিছু মানে অৱদান আগবঢ়াব পাৰিম আৰু আমাক দেখি দুই এজন ভাই ভনীয়েও আপোনাৰ পৰা কিছু অনুপ্ৰেৰণা পাব বুলি মই আশা ৰাখিছোঁ আৰু আপোনালোকৰ পৰা পোৱা এই আপোনাৰ শুভেচ্ছা খুব ভাল লাগিছে মোৰ। তোমাৰ এই সাফল্য মা দেউতাৰ খুব কষ্ট হৈছে, কাৰণ দেউতাই ভেঞ্চাৰ স্কুলত কাম কৰিছিলে, তো খুব কষ্ট কৰি আমাক পঢ়াইছে, তো ইমানখিনি আগবঢ়াই নিছে বহুত কষ্ট কৰি। তো খুবেই মানে আনন্দিত বৰ্তমান, কিছু হাঁহি বিৰিঙাব পাৰিছোঁ মা দেউতাৰ ওচৰততো খুব ভাল লাগিছে। তুমি হয়, APSCটো আপোনাৰ বহুতবিলাক এক্সাম হৈ থাকে, তথাপি আমাৰ যিটো আপোনাৰ ACS বা APS এইবিলাক হয়, তো আমাৰ এই অঞ্চলৰ পৰাও যদি আপোনাৰ উঠি অহা প্ৰজন্মই মানে আগ্ৰহী হয়, মানে আপোনাৰ এই পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰে, অকণমান কষ্ট কৰে, তেতিয়াহ'লে নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব। চেষ্টা কৰিম বাৰু, মই নিজেও সেইটো আগতে চেষ্টা কৰিছিলোঁ মানে আপোনাৰ এইটো পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কাৰণে। তো ভৱিষ্যতে চেষ্টা কৰি থাকিম আৰু বিচাৰোঁ কি যে এই অঞ্চলৰ পৰাও মানে আপোনাৰ আমাৰ উঠি অহা প্ৰজন্মই সেইবিলাকত চেষ্টা মানে অব্যাহত ৰাখে আৰু সফলতা অৰ্জন কৰে আৰু অঞ্চলটোলৈ গৌৰৱ মানে কঢ়িয়াই আনে, তাকে বিচাৰোঁ।